ব্ৰহ্মপুত্ৰৰ প্ৰবল বানৰ ফলত মৰিগাঁও জিলাত আক্ৰান্ত হৈছে 256খন ৰাজহ গাঁও। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ 151খন শিক্ষানুষ্ঠানো। মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ 58খন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় আজিও বানৰ কবলত। বছৰটোৰ প্ৰথমটো বানে বুৰাই পেলোৱাৰ ফলত বিনষ্ট হৈছে বিদ্যালয়ৰ আচবাব তথা সা সামগ্ৰী। আৰু এই সন্দৰ্ভত নজৰুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছো। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ মৰিগাঁও জিলাৰ মায়ঙৰ যিটো পাভকাটি গাঁও পঞ্চায়ত। এই পাভকাটি গাঁও পঞ্চায়তৰ এখন বিদ্যালয় আজি দেখুৱাম, যিখন বিদ্যালয় সদায় চৰ্চাত থাকে। বিদ্যালয়খনে এইবাৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে মৰিগাঁও জিলাৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু সেই বিদ্যালয়খন বৰ্তমান সময়ত পানীৰ কবলত পৰিছে। এই আমি দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰৰ যি বানপানী, সেই বানপানীত প্ৰথমটো বানত এই বিদ্যালয়খনত প্ৰায় এককাল এবুকু পানী হৈছিলে। আৰু যোৱা নিশাৰ পৰা যেতিয়া পানী বাঢ়িবলৈ ধৰিলে, এতিয়া আকৌ বিদ্যালয়খনত পানী প্ৰৱেশ কৰিছে। আৰু তাৰ কাষত থকা যিটো ৰাস্তা পাভকাটি আৰু লেপতিৰ পৰা অহা যিটো গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথটোতো এতিয়া একাঠু এককাল পানী। এনেদৰে পানী ভাঙি গাড়ী চলাচল কৰি আছে। আমি দেখুৱাই আছোঁ যান বাহনসমূহ কিদৰে চলাচল কৰি আছে। আমি এতিয়া যিখন মৰিচুটিটোপ নতুন প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়খনৰ পৰিৱেশটো অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ। সামগ্ৰিক পৰিৱেশ এয়া চাওক, এতিয়া ইয়াতে প্ৰায় আমাৰ একাঠু পানী হৈছে ইয়াৰ প্ৰৱেশ পথটোত। আৰু এই বিদ্যালয়খনত যথেষ্ট ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। এটা সুন্দৰ পৰিৱেশ তৈয়াৰ কৰা হৈছিলে বিদ্যালয়খনত। এয়া চাওক, চাৰিওফালে এতিয়া পানী, চোতালখন ইতিমধ্যে ভৰি পৰিছে, ফুলনিখনত ইতিমধ্যে পানী প্ৰৱেশ কৰিছে। আৰু ইয়াৰ যিবোৰ প্ৰতিটো শ্ৰেণীকোঠাত প্ৰথমটো বানত যথেষ্ট পানী প্ৰৱেশ কৰাৰ ফলত ইয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে প্ৰধান শিক্ষক ছাকিৰ আহমেদ। আৰু এইটো অফিচ ৰুমটো যিহেতু ওখকৈ নিৰ্মাণ কৰা হৈছে, ইয়াত এতিয়াও পানী উঠিবলৈ বাকী আছে। আমি চোতালৰ পৰিৱেশটো আমি ইয়াত দেখুৱাম কিছু। এয়া চাওক কিদৰে চাৰিওফালৰ পৰা পানীয়ে আকৌ আগুৰি লৈছে। যোৱা নিশাৰ ভাগত যেতিয়া পানী বাঢ়িব ধৰিলে, বাঢ়াৰ লগে লগে এতিয়া পুনৰবাৰ এই বিদ্যালয়খনৰ চৌহদত এতিয়া একাঠু পানী এতিয়া আৰম্ভ হৈছে এয়া। আৰু প্ৰথমটো বানত ইয়াত যথেষ্ট পানীয়ে প্ৰৱেশ কৰিছিলে। প্ৰথমটো বানত বিদ্যালয়খনত প্ৰায় এককাল এবুকু পানী সোমোৱা দেখা পোৱা গৈছিলে। বাৰাণ্ডাত এয়া পানীৰ যি বগা দাগ, সেই দাগ এতিয়ালৈকে মচ খোৱাই নাই। এয়া আমি দেখুৱাই আছোঁ বিদ্যালয়খনৰ পৰিৱেশটো। এইখন হৈছে মৰিসুটিটোপ নতুন প্ৰাথমিক বিদ্যালয়, মৰিগাঁও জিলাৰ মায়ঙৰ এখন উল্লেখযোগ্য বিদ্যালয়। এই বিদ্যালয়খন বিভিন্ন সময়ত এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকেও বঁটা বাহন লাভ কৰিছে। আৰু বিদ্যালয়খনে এইবাৰ ভোট কেন্দ্ৰ, যিবোৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আছিল জিলাখনৰ ভিতৰত, তাৰে ভিতৰত প্ৰথম স্থান দখল কৰিছিল। আৰু সেই বিদ্যালয়খন এতিয়া পানীৰ কবলত। আৰু এই প্ৰধান শিক্ষকগৰাকীক দেখিছোঁ, তেওঁ এতিয়া বিদ্যালয়খনত আহি তেওঁ এনেদৰে চাফ চিকুণ কৰি আছে, বয় বস্তু লাম লাকতুবিলাক উদ্ধাৰ অভিযানত নামিছে। আমি তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতে এই বিদ্যালয়খনত কিদৰে তেওঁলোকে বানৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে তেওঁ সাজু হৈছে। প্ৰধান শিক্ষকগৰাকী আছে, তেখেতৰ সৈতে আমি এতিয়া কথা পাতিবলৈ চেষ্টা কৰিম যে আপোনাৰ বিদ্যালয়খন এতিয়া পানীৰ কবলত আকৌ সোমাইছে। আৰু প্ৰথমটো বানত কিমান পানী হৈছিলে? প্ৰথমটো বানত মানে আপোনাৰ প্ৰতিটো ক্লাছৰুমতে অফিচ ৰুমলৈকে পানী হৈছিলে। তাতে বহুখিনি বস্তু আমাৰ নষ্ট হৈছে। ডেস্ক বেঞ্চটো পানীত থাকিলে এনেই বেয়া হৈ যায়। ডেস্ক বেঞ্চ বেয়া হৈছে। চাউল টাউল যিখিনি আছিলে, কিতাপ পত্ৰ বা তথ্য পাতি যিখিনি আছিলে, বা কম্পিউটাৰ প্ৰিণ্টাৰ এইবিলাক চব আমি ওপৰ ঠাইত থৈছিলোঁ। কিন্তু আটাইতকৈ ভয় লগা হৈছে আজি 2 দিন ধৰি যিটো বানপানী মানে শুকুৱাই নাছিলে স্কুলৰ পৰা। আকৌ আমি বহুত কষ্ট কৰি মানে এইবিলাক চাফা টাফা কৰি ৰেডি কৰিছিলোঁ। কিন্তু আকৌ যেতিয়া যোৱাকালিৰ পৰা 2 দিন ধৰি পানী বাঢ়ি আছে, এই বাঢ়নি পানীটোক লৈ আমি মানে শংকিত মানে এই পানীটো কিমানলৈ হয়। কাৰণ এই পানীৰ মানে বাঢ়াৰ যোনটো গতি, এইটো খুব বেয়া ধৰণৰ গতি। নজৰুল ইছলাম, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক।